আজিৰ এই শুভক্ষণত অৰবিট কোচিঙৰ যি ফাউণ্ডেশ্যন ডে এই ফাউণ্ডেশ্যন ডেত আজি উপস্থিত থাকিব পাই প্ৰথমে মই বহুত নিজকে ভাগ্যৱতী বুলি ভাবিছোঁ আৰু ময়ূৰ বৰা ছাৰ যাক মই ইমান সন্মান কৰোঁ যাক মই সঁচাকৈয়ে অন্তৰৰ পৰা বহুতখিনি আদৰ কৰোঁ তেখেতৰ নিচিনা এজন ব্যক্তিৰ লগত একেখন মঞ্চত উপস্থিত থাকিব পৰা সঁচাকৈয়ে মই বৰ কৃতজ্ঞ অনুভৱ কৰিছোঁ আৰু এনে এক অনুষ্ঠান য'ত আমাৰ সংস্কৃতি কলাৰ লগতে আমাৰ শৈক্ষিক দিশত ইমান ভাল কাম কৰি থকা অৰবিট কোচিঙক মই সাদৰেৰে কৃতজ্ঞতা অৰ্পণ কৰিছোঁ তেওঁলোকৰ এই যিটো অনুষ্ঠান আৰু বহুত দীৰ্ঘায়ু হওক এই অনুষ্ঠানৰ আৰু তেওঁলোকৰ যি কৰ্মৰাজি আছে এই কৰ্মৰাজি আগলৈকে যাওক তাৰে কামনা কৰিছোঁ অৰবিটৰ ছাত্ৰ ছাত্ৰী আছে মই বিশ্বাস কৰোঁ যে 11 আৰু 12 এইখিনি বয়সত যিসকল ছাত্ৰ ছাত্ৰী থাকে তেখেতসকলৰ কাৰণে এই সময়টো বিৰাটেই বেছি ক্ৰুচিয়েল এইখিনি সময়ত এটা এডোলেচেণ্ট পিৰিয়ডো হয় তেওঁলোকৰ মনত বিভিন্ন ইম'শ্যনছ আপোনালোকৰ মনত বিভিন্ন ইম'শ্যনছে এই সময়তে ক্ৰিয়া কৰিব এইখিনি সময়ত ডিচিশ্যন পেৰালাইচিছত আমি ভুগোঁ মই নিজেও ভুগিছিলোঁ সেইকাৰণে মই ভুক্তভোগী হিচাপে আপোনালোকক ক'ব পাৰোঁ যে এইখিনি সময়ত আপোনালোকৰ শিক্ষা গুৰুসকলে যিখিনি পথ প্ৰদৰ্শন আপোনালোকক কৰিব সেইখিনি বহুত বেছি গুৰুত্বপূৰ্ণ এইখিনি সময়ত আপোনালোকে যদি উচিত সিদ্ধান্ত ল'ব পাৰে আপোনালোকে নিজৰ জীৱনটো সঠিক দিশত আগুৱাই লৈ গৈ আপোনালোকে নিজৰ লক্ষ্যত উপনীত হোৱাত বহুতখিনি সহায় হয় সেই ক্ষেত্ৰত আপোনালোকৰ যিখিনি দ্বিধা সংকোচ যিখিনি ডাউট ইত্যাদি আছে সেইখিনি লাগিলে আপোনাৰ পঢ়া শুনা একাডেমিক ক্ষেত্ৰতেই হওক বা আপোনালোকৰ ইম'শ্যনেল বাকী যিখিনি ব্যক্তিগত কথাও হয় সেইখিনিও আপোনালোকে চেষ্টা কৰিব যে আপোনালোকৰ শিক্ষাগুৰুসকলৰ লগত অলপ ভগাই ল'বৰ বাবে কিয়নো কেতিয়াবা কিছুমান কথা আমি মা দেউতাক বা আমাৰ অভিভাৱকসকলক ক'বলৈ অলপ সংকোচ কৰোঁ কিন্তু আমাৰ শিক্ষকসকলে সেইখিনিত সেই গেপটো ফিল কৰে আৰু সেই ক্ষেত্ৰত শিক্ষাগুৰুসকলক আমি কিছু কথা জনাবলৈ যদি সেই সুবিধাটো পাওঁ তেনেহ'লে মই এইটো বিশ্বাস কৰোঁ যে আপোনালোকৰ এই কঠিন সময়ছোৱাত যিখিনি সিদ্ধান্ত লোৱাত যিখিনি আপোনালোকৰ সমস্যা হয় সেই সমস্যাখিনি আপোনালোকে সমাধান কৰিব পাৰিব আৰু মই ভাবোঁ যিহেতু আপোনালোকৰ যিসকল শিক্ষাগুৰু আছে বহুত য়াং হয় আপোনালোকে যাৰ লগত ৰিলেট কৰিব পাৰিব আপোনালোকৰ প্ৰব্লেমছবিলাক ভগাই ল'ব পাৰিব যেন আপোনালোকৰ অনুভৱ হয় সেই ক্ষেত্ৰত আপোনালোকে সেই ডিচিশ্যন পেৰালাইচিছটোত ভোগাতকৈ আপোনালোকে শিক্ষাগুৰুসকলৰ ওচৰত আহক আপোনালোকে নিজৰ মনৰ কথাখিনি আপোনালোকে ভগাই লওক আৰু মই নিশ্চিত যে আপোনালোকৰ এই প্ৰব্লেমবিলাক এই সমস্যাবিলাক তেওঁলোকে সমাধান কৰিবলৈ নিশ্চিতকৈ আগবাঢ়ি আহিব পুনমৰ কথাই পৰিচয় তেওঁ কামৰ জৰিয়তে প্ৰশাসনিক বিষয়া হৈ থাকি তাৰপিছত তেওঁ নিজৰ মনৰ হেঁপাহ আৰু হাবিয়াসবোৰক আগুৱাই লৈ যাবলৈ সেই কামটো এৰি আজি তেওঁ বেলেগ এটা কামতে নিজক নিয়োজিত কৰিছে আৰু নিয়োজিত কৰি তেওঁ মনলৈ যেন কিবা এটা অত্যন্ত ডাঙৰ সন্তুষ্টি আৰু সুখ আহিছে আৰু সেই সুখ আৰু সন্তুষ্টিয়ে দিয়া সাহস আৰু দৃঢ়তাই নিষ্ঠাই আজি আপোনালোকক আৰু তোমালোকলৈ তেওঁৰ অভিজ্ঞতাৰ পৰা কিছু কথা তেওঁ অতি সংক্ষিপ্তভাৱে কৈছে Congratulations.